ৰঙা জিলা আৰু মনবহাগী আমাৰ কেইবাখনো ছুটি ছবিৰ পাছত পুনৰ আমি নতুনকৈ এটা পৰিকল্পনা কৰিলে আমাৰ সকলোৰে উদীয়মান পৰিচালক ছুটি ছবি পৰিচালক দীপমণি শৰ্মাৰ পৰিচালনাত অসমৰ বচা বচা অভিনেতা অভিনেত্ৰীসকলৰ অভিনয়েৰে সাৱলীল অভিনয়েৰে আমাৰ অমূল্য বিশ্বাসৰ প্ৰডিউচত এখন খুব সুন্দৰ ট্ৰেজেডি ৰোমাঞ্চ আৰু ছাছপেন্সেৰে ভৰপূৰ এখন ছুটি ছবি জুনুকাই আজি শুভ মুক্তি লাভ কৰিছে। আৰু স্মল বাৰ্ডছ প্ৰেজেন্টছ এই যি ইউটিউব চেনেলত আপোনালোকে আমাৰ এই জুনুকা নামৰ ছুটি ছবিখন চাবলৈ পাব। গতিকে সকলো অসমবাসী ৰাইজক আমাৰ জুনুকাৰ প্ৰতিটো কলা কৌশলী অভিনেতা অভিনেত্ৰী হৈ সমগ্ৰ জুনুকা টীমৰ হৈ আপোনালোকৰ ওচৰত এটাই আহ্বান যে আপোনালোকে আহক, আপোনালোকৰ ইউটিউবটো চাওক আৰু সেই ইউটিউবত গৈ স্মল বাৰ্ডছ প্ৰেজেন্টছ যি ইউটিউব চেনেল আছে এই চেনেলত আপোনালোকে আমাৰ জুনুকা ছুটি ছবিখন উপভোগ কৰিব পাৰিব। সকলোৱে চাওক, আমাৰ ভুল ত্ৰুটিবোৰ আপোনালোকে গঠনমূলক পৰামৰ্শৰে আমাক দেখুৱাই দিয়ক। অনাগত দিনত যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰক, মৰম দিয়ক, চেনেহ দিয়ক। হয়, আচলতে আমাৰ অভিনেতা অভিনেত্ৰীসকলে নবীনসকলক যদি উঠি অহাৰ সুবিধা দিয়ে বা আমাৰ নতুনকে দীপমণি শৰ্মাৰ দৰে যি পৰিচালক এই পৰিচালকসকলে নতুনকে যিসকল অভিনেতাৰ প্ৰতি অভিনয়ৰ প্ৰতি আগ্ৰহী বা সাংস্কৃতিক দিশৰ ওপৰত আগ্ৰহী সেইসকলক এখন মঞ্চ দিয়াৰ সুবিধাৰ কাৰণে এই ছুটি ছবি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এই হিচাপতে আমাৰ দীপমণি শৰ্মাক সীমান্ত বৰা আৰু মই পৰিচালনা কৰিছোঁ, কিন্তু জুনুকা নামটো মই দিছিলোঁ কাৰণ মানে মোক গাঁৱত সকলোৱে জুনুকা বুলিয়ে জানে, সেই গতিকে জুনুকা নামটো বাছি লৈছিলোঁ মই আৰু তেখেতক কৈছিলোঁ মোক জুনুকা নামে এখন শ্বৰ্ট ফিল্ম লাগে আৰু তেখেতে তেনেকে মোক লিখি দিছিল। হয়, মই সৰুৰ পৰাই ক্লাছ 5ৰ পৰাই মই নাটক কৰি আহিছোঁ আৰু ক্লাছ 9ৰ পৰাই মই শ্বৰ্ট ফিল্ম বনাইছিলোঁ আপোনাৰ মোবাইলৰ দ্বাৰাই আৰু এনেকৈ আপোনাৰ মই আজিলৈকে 5খন শ্বৰ্ট ফিল্ম বনালোঁ। এইখন হৈছে মোক 5 নম্বৰখন। ৰাইজলৈ সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু আমাৰ যিটো ইউটিউব চেনেল স্মল বাৰ্ড ফিল্ম প্ৰডাকশ্যনক ইউটিউব চেনেলটোত গৈ চাৰ্চ কৰি আমাৰ জুনুকা ছুটি ছবিখনক মৰম দিব।